Hello students, আজি লৈছো SS Final 2026 কাৰণে এডুকেশনৰ এটা মোস্ট ইম্পৰ্টেন্ট টপিক হেতু হৈছে এজিউম মিন মেথড অসমীয়াত ক'বলৈ গ'লে অনুমিত কৰ পদ্ধতি SS Final 2026 কাৰণে কিন্তু এই এজিউম মিন মেথড অতিকৈ ইম্পৰ্টেন্ট আৰু কিন্তু এক্সামত আহিলে ইয়াৰ 6 নম্বৰ থাকে তো তোমালোকে 6 নম্বৰ মিছ নকৰিবা এই ভিডিওটো সম্পূৰ্ণ চাবা অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম এই ভিডিওটো চোৱাৰ পিছত তোমালোকে এজিউম মিন মেথড যেনেকৈ নাহক তোমালোকে কৰি আহিব পাৰিবা তো যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তো তোমালোকে চাব পাৰা তোমালোকৰ কিন্তু এছএছ ফাইনেলত এডুকেশনৰ যি এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোক আহে যত তোমালোকৰ 6 নম্বৰ থাকিব তোমালোকে চাব পাৰা যেনেকৈ হোৱাট ইজ মিন হয়নে গড় কাক বোলে তাৰ পিছত কম্পিউট মিন ফ্ৰম দা ফলোইং ডিস্ট্ৰিবিউশন টেবল by assume mean method তো মেইন প্ৰবলেমটো হৈছে এটা assume mean method এই assume mean method কিন্তু তোমালোকৰ পৰীক্ষাত কিন্তু বহুবাৰ অহা দেখা যায় আৰু বহু বছৰ আহিছে আৰু এইটো যদি আহে তোমালোকৰ তাত কিন্তু 6 নম্বৰ থাকিব আৰু আজিৰ এই ভিডিওটো চোৱাৰ পিছত কিন্তু তোমালোকে assume mean method মানে যি আমাৰ 12টা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা এই গড় নিৰ্ণয় কৰা কিন্তু তোমালোক কমপ্লিট শিকি যাবা একেবাৰে সহজতে শিকাবলৈ চেষ্টা কৰিম তোমালোকে চাব পাৰা এই assume mean মেথডত তোমালোক কি কৰা থাকিব এনেকুৱা তোমালোকৰ ক্লাছ ইন্টাৰভেল মানে শ্ৰেণী অন্তৰাল আৰু ফ্ৰিকুৱেন্সি 12টা দিয়া থাকিব আৰু এইখিনি তোমালোকে ব্যৱহাৰ কৰি তোমালোকে কি কৰিব লাগিব assume mean মেথড তোমালোকে উলিয়াব লাগিব তাৰ লগতে তোমালোকক কৈ দিও তোমালোকে চাব পাৰা ইয়াতে কি মন কৰিব লাগে তোমালোকৰ দিয়া আছিল যে হোৱাট ইজ মিন বা গড় কাক বোলে তোমালোকে স্ক্ৰিনত চাব পাৰা গড় কাক বোলে বা মিন কাক বোলে ধুনিয়াকৈ লিখা আছে তোমালোকে স্ক্ৰিনশ্বট এটা লৈ এইখিনি লিখিও ল'ব পাৰিবা নাইবা তোমালোকে ধুনিয়াকৈ এইখিনি বুজিব পাৰিবা আমাৰ নেক্সট ভিডিঅ'বোৰত তাতো আমি বহুবাৰ মিন হোৱাট ইজ মিন কাক বোলে মিডিয়ান কাক বোলে গোটেইখিনি আমি আলোচনা কৰিম ওকে তো তোমালোকৰ ক্লাছ ইন্টাৰভেল দিয়া আছে এতিয়া এইখিনি ব্যৱহাৰ কৰি কেনেকৈ ওলাবা গোটেইখিনি তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যাবা assume mean উলোৱাৰ আগত কিন্তু তোমালোকৰ যি assume meanৰ ফৰ্মুলাটো আছে মিনৰ ফৰ্মুলাটো মনত ৰাখিবা তোমালোকৰ কিন্তু লিখিব আহিব পাৰে মিনৰ ফৰ্মুলাটো হৈছে mean ইকুৱেল আমাৰ am তোমালোকৰ বুকতো আছে কিতাপতো আছে তোমালোকে চাই ল'ব পাৰিবা প্লাস ওপৰত থাকিব আমাৰ সামেশন f x bar আৰু তলত থাকিব n আৰু ইনটু i ওকে তো এইটো হৈছে ফৰ্মুলা আৰু এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম কিন্তু তাৰ আগত আমাৰ সামেশন x উলাই ল'ব লাগিব হয় না n উলাব লাগিব am উলাব লাগিব i উলাব লাগিব এই গুটেখিনি কেনে কলাম তাৰ কাৰণে আমাৰ কৰিব লাগিব এটা টেবুল এই টেবুলটো কি কৰিম তোমালোকে চাব পাৰা প্ৰথম আমি কি এই টেবুলটোত কৰিম ci মানে ক্লাছ ইন্টাৰভেল ci মানে হৈছে ক্লাছ ইন্টাৰভেল যেটো আমাক দিয়া হৈছিল ন ক্লাছ ইন্টাৰভেল এই ক্লাছ ইন্টাৰভেল খিনি প্ৰথমত আমি লিখি লম তাৰ পিছত নেক্সট যোনটো আছে সেইটো হ'ব আমাৰ f small f মানে হৈছে আমাৰ ফ্ৰিকুৱেন্সি মানে হৈছে এই 12টা সময় ওকে অসমীয়াৰ কাৰণে কৈছো 12টা সময় তোমালোকে নেক্সট টেবুলটোত লিখি ল'ব লাগিব তাৰ পিছত নেক্সট যোনটো থাৰ্ড নম্বৰ টেবুল আহিব হেতুত আমি উলাব লাগিব মিডিয়ান ওকে মিডিয়ানক আমি x বুলি ধৰিম ইয়াতে ওকে x মানে হৈছে তোমালোকে লিখি ল'ব পাৰিবা মিডিয়ান বুলি লিখি ল'ব পাৰিবা তাৰ পিছত নেক্সট আমাৰ যোনটো লাইন আছে সেই তাত আমি উলাম x bar উলাব লাগিব আৰু লাষ্ট যোনটো আছে হেতুত আমি উলাম fx ওকে fx bar ক্লিয়াৰ মনত ৰাখিবা fx bar উলাম আৰু লাষ্টৰ যোনটো এটা যোনটো আমাৰ লাইন এটা আছে হেতু থৈ দিবা হেতু কাৰণ এটা ইম্পৰ্টেন্ট আছে কাৰণ কি আছে লাষ্টৰ পালে তোমালোকে গম পাবা তো প্ৰথমতে তোমালোকে ক্লাছ ইন্টাৰভেল মানে ci বোৰ লিখি লোৱা ci বোৰ অলৰেডি আমাক দিয়া আছে 65 to 69 নেক্সট 60 to 64 তো গুটেখিনি আমি ইয়াতে লিখি ল'ব লাগিব যেনে আমাৰ প্ৰথমটো আছে 65 to 69 নেক্সট আছে আমাৰ 60 to 64 এনেকৈ আমি গুটেখিনি প্ৰথমত লিখি ল'ব লাগিব ওকে তো তোমালোকে চাব পাৰা আমি গুটেখিনি যিমানবোৰ ci আছে ক্লাছ ইন্টাৰভেলবোৰ আছে গুটেখিনি আমি সেনেকে আছে তেনেকে চাই লিখি ললো তাৰ পিছত আমি সেম তেনেকে ফ্ৰিকুৱেন্সি f খিনি মানে ফ্ৰিকুৱেন্সি যেনে প্ৰথমত আমাক দিয়া আছিল 2 তোমালোকে চাব পাৰা 2 আমি 2 লিখি লম তাৰ পিছত 3 আছিল তাৰ পিছত 4 আছে এনেকে গুটেকিটা আমি আগে লিখিম তো তোমালোকে চাব পাৰা আমি ফ্ৰিকুৱেন্সি খিনি লিখি লম এতিয়া আৰু আমাৰ এই টেবুল খিনি চাই থকাৰ বাৰে প্ৰয়োজন নাই আমি গুটেখিনি লিখি ললো এতিয়া আমাৰ উলাব লাগিব মিডিয়ান এতিয়া মিডিয়ান কেনেকৈ উলাম মিডিয়ান কৰপে উলাম বহুতো কনফিউজন থাকে তো সোৱা মিডিয়ানৰ যোনটো এটা ফৰ্মুলা আছে মিডিয়ানৰ যোনটো ফৰ্মুলা আছে হেতু হৈছে আপাৰ বন্ড প্লাস লোৱাৰ বন্ড ডিভাইড বাই 2 এটা আপাৰ বন্ড লোৱাৰ বন্ড কোনটো যি আমাৰ ci আছিল ci তোমালোকে চাব পাৰা প্ৰথমটো আমি যদি উলাও তোমালোকে একেবাৰে সহজ চাই যোৱা যে আমাৰ কি আছিল প্ৰথমটো আছে সো আপাৰ বন্ড মানে ডাঙৰটো 69 তোমালোকে এটা লিখিলো 65 লিখিব পাৰা 69 তাৰ পিছত প্লাস লোৱাৰ বন্ড কিমান আছিল আমাৰ 65 আৰু তলত ডিভাইড 2 তো এতিয়া আমি
9 আৰু 65 যদি আমি প্লাছ কৰোঁ আমাৰ এনচাৰটো আহে 134 আৰু ইয়াক আমি 2ৰে যেতিয়া আমি ডিভাইড কৰিম তেতিয়া আমাৰ এনচাৰটো আহি যাব 67 আহি যাব ওকে 67 আহি গ'ল তো 67 টো হৈছে মিডিয়ান ক্লিয়াৰ বুজি পাইছা তো আমি মিডিয়ানৰ ঠাইত লিখি দিম 67 তোমালোকে ভাবি আছা যে বহুতকেইটা আমি কেলকুলেশ্যন কৰি এনেকৈ উলিয়াব লাগিব নেকি নালাগে জাষ্ট দুটা ওলালে আমি বাকীখিনি নিজে নিজে গম পাই যাম ক্লিয়াৰ এতিয়া আমি নেক্সট ওলাই লওঁ নেক্সটটো আমাৰ চোৱা তোমালোকৰ কিমান দিয়া আছে নেক্সটটো 2 নম্বৰটোৰ কাৰণে আমাৰ কি দিয়া আছে 60 to 64 দিয়া আছে তাত আমি 60 plus 64 দুটা আমি প্লাস কৰি 2ৰে ডিভাইড কৰিম ওকে 60 plus 64 কিমান হয় তো তোমালোকে চাব পাৰা নেক্সট আমি 60 plus 64 প্লাস কৰিছো আমাৰ 124 ওলাইছে এনসাৰটো তাক আমি 2ৰে ডিভাইড কৰিছো মানে হৰণ কৰিছো আমাৰ এনসাৰটো ওলাল 62 তো এতিয়া আমাৰ সেকেন্ড মিডিয়ান যোনটো আহিল সেইটো হৈ গল আমাৰ 62 এতিয়া তোমালোকে চোৱা এই প্ৰথমটো আৰু সেকেন্ডটো ইহন দুটাৰ মাজত ডিফাৰেন্স কিমান আছে তো বাকি গুটেকিটাৰে কিমান ডিফাৰেন্স তো চোৱা 67 minus 62 যদি তোমালোকে কৰা এনসাৰটো তোমালোকে পাবা 5 মানে আমি দেখা পাইছো যে 5 কমি আহি আছে তো মানে এতিয়া আমি 62 ৰ পৰা 5 মাইনাস কৰি দিলে আমি নেক্সট যোনটো আছে মিডিয়ান হেটো আমি পাই যাম কেনেকে পাম চোৱা 62 ৰ পৰা আমি যদি 5 মাইনাস কৰো তেতিয়া আমাৰ এনসাৰটো আহিব 57 আহিব তাৰ 57 ৰ পৰা 5 মাইনাস কৰিলে আমাৰ কি আহিব 52 আহিব 52 ৰ পৰা 5 মাইনাস কৰিলে আমাৰ কিমান আহিব 47 আহিব তে সেম তেনেকে তোমালোকে গুটেইখিনি তোমালোকে ওলাই লব পাৰিবা ওকে হৈ গল আমি গুটেইখিনি মিডিয়ানো ওলাই পেলালো তো আমাৰ মোটামুটি 50% কাম কমপ্লিট হৈছে কিন্তু এতিয়া আমি মিডিয়ানৰ একদম মধ্য যোনটো মিডিয়ান আছে মিডিলত আছে হেতু বিচাৰিব লাগে তো তোমালোকে যদি কাউন্ট কৰা টোটাল আমাৰ 11 আছে তো 11 ৰ একদম মিডিল নাম্বাৰটো হৈছে হেতু হৈছে 40 to 44 এইটো হয় মানে এই 16 যোনটো আছে এইটো হয় মিডিয়ান মানে মিডিল হয় মিডিয়ান হয় তো 42 যোনটো হৈছে হেতু হৈ যাব আমাৰ এ ক্লিয়াৰ যদি তোমালোকৰ কি থাকে ইয়াতে 11 না থাকি যদি 10 থাকে তেতিয়া কেনেকৈ ওলাব লাগে তাৰ কাৰণে আমাৰ নেক্সট ভিডিও যোনটো আহিব তাত আমি ধুনিয়াকে বুজাই দিম কেনেকৈ উলিয়াব লাগে এতিয়া কিন্তু তোমালোকে এনেকুৱা বস্তুটো চাই লো আগে বুজি পাইছা যত তোমালোকৰ অযুগ্ম থাকিব ওকে তো যোনটো আমাৰ এ ওলাব মিডিল ওলাব তাৰ এগেইনষ্টতে আমি x বাৰটো আমি 0 দি দিম ওকে একেবাৰে ইজি 0 দি দিম তাৰ পিছত তাৰ উপৰখিনি আমি প্লাস লিখিম আৰু তাৰ তলখিনি আমি নিগেটিভ লিখিম তো কেনেকৈ লিখিম 0 ৰ ওপৰটো 1 হ'ব তাৰ ওপৰটো 2 3 4 and 5 ওকে আৰু তাৰ তলটো সেম 1 2 3 4 5 হ'ব বাট কিন্তু ইয়াতে আমি মাইনাসত লিখিব লাগিব ওকে বুজি পাইছা তো মানে এই বস্তুটো কেনেকৈ ওলাল এতিয়া তোমালোকৰ মাজত বহুতৰ কনফিউজন হ'ব যে এইটো 1 2 3 4 কি হ'ল সকলোতে হ'ব কিন্তু যদি এনেকুৱা 11 থাকে মানে অযুগ্ম নাম্বাৰ থাকে তেতিয়া কিন্তু এনেকুৱা যোনটো মিডিয়ান আছে মিডিয়ানটো 0 হ'ব তাৰ উপৰখিনি পজিটিভ হ'ব 1 2 3 4 হ'ব তাৰ পিছত তাৰ তলখিনি নিগেটিভ হ'ব কিয় ওলাল মই এখিনো তোমালোকক কৰি কেনে দেখাই দিয়া So x bar উলোৱাৰ ফৰ্মুলাটো হৈছে x minus am divided by I এটা I কোনটো I যোনটো আমি ডিফাৰেন্সটো পালো ডিফাৰেন্স আমি কিমান পাইছিলো 5 পাইছিলো ন তো এই 5 টো হৈছে ডিফাৰেন্স তো x সোয়া x কিমান আছে লাইক আমি a টো উলা 1 কেনেকৈ উলাল ন x আমাৰ কিমান আছে সোয়া x আছে আমাৰ কিমান 47 আছে 47 minus am আমি কিমান পাইছিলো 42 তো 42 লিখি ললো আৰু তলত কিমান হ'ব 5 তো 47 ৰ পৰা 42 মাইনাস কৰিলে আমাৰ আনসাৰ কিমান আহে 5 আৰু তলত কিমান আছে 5 তো 5 দি 5 কিমান বাৰ যায় 1 টাইম যায় yes so 1 তাছত নেক্সট তোমালোকে যদি কৰা নেক্সট কি হ'ব আমাৰ x কিমান আছে আমাৰ 52 আছে আৰু 42 মাইনাস হ'ব তাৰ তলত 5 হ'ব তোমালোকে যে আনসাৰটো লয় ইয়াৰ আনসাৰটো ওলাব আমাৰ 2 ওকে সেম তেনেকৈ আমাৰ মাইনাসৰ খিনিও মাইনাস ওলাই থাকিব বুজি পাইছা ক্লিয়াৰ যদি তোমালোকৰ কনফিউজন আছে কমেন্ট কৰি জনাবা নেক্সট ভিডিওত আৰু ভালকে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ওকে তো আমাৰ এইখিনি হৈ গল x বাৰ খিনি ওলাই গল এতিয়া আমাৰ ওলাব লাগে fx একেবাৰে সহজ fx বাৰ মানে f আৰু x বাৰটো পূৰণ হৈ আছে ইয়াতে তো f কিমান আছিল সো আমাৰ 2 আছিল আৰু x বাৰ কিমান আছিল 5 আছিল তো 2 5 যা কিমান হৈ যাব আমাৰ ইয়াতে 10 হৈ যাব ওকে নেক্সট কিমান আছিল 3 3 4 আৰু ইয়াতে x বাৰ কিমান আছিল 4 3 4 যা 12 হৈ গল ওকে সেম তেনেকে 4 3 যা 12 হৈ গল নেক্সট 7 2 যা 14 হৈ গল ওকে 8 1 যা 8 হৈ গল তাৰ পিছত আমাৰ 16 0 যা 0 এ হ'ব তাৰ পিছত 9 1 যা 9 হ'ব কিন্তু মাইনাস আছে কাৰণে -9 হ'ল 4 2 যা 8 হ'ল কিন্তু মাইনাস আছে কাৰণে -8 হ'ল 3 3 যা 9 হ'ল মাইনাস আছে কাৰণে -9 হ'ল ওকে 2 4 যা 8 হ'ল মাইনাস আছে কাৰণে মাইনাস হ'ল 2 5 যা 10 হ'ল মাইনাস আছে কাৰণে মাইনাস হ'ল ওকে তো ক্লিয়াৰ আমাৰ গুটেইখিনি বস্তু কমপ্লিট হৈ গল এতিয়া তোমালোক এটা কৈ দিও এতিয়া তোমালোকে জাস্ট এই যোনটো আমাৰ 0 আছিল 0 এখিনি এনেকে এটা চিন দিলোৱা এতিয়া কথা হ'ল যে ইয়াতে আমি যিমানবোৰ পালো 10 12 12 14 8 এই গুটেইকিটা তোমালোকে প্লাস কৰি লোৱা এই গুটেইকিটা যদি তোমালোকে প্লাস কৰা তো তোমালোকে পাবা 56 এতিয়া আমাৰ সে মাইনাস খিনি গুটেইখিনি প্লাস কৰি লোৱা 9 -9
তাৰপিছত -8 -9 -8 10 গোটেইখিনি প্ৰথমত প্লাছ কৰি লোৱা প্লাছ কৰি তোমালোকে পাবা 44 কিন্তু এতিয়া চোৱা মাইনাছ কেইটা আছে 1 2 3 4 5 মানে অযুগ্ম আছে অযুগ্ম থাকিলে মাইনাছ হ'ব যদি পজিটিভ 4টা থাকিল হয় তেতিয়াহ'লে প্লাছ হৈ গ'ল হয় অ'কে তো 56 পাইছোঁ আৰু 44 পাইছোঁ তো আমাৰ হৈ গ'ল এতিয়া আমি কি ওলাব পাৰিম এই যোনটো এফএক্সটো আছে এফএক্সৰ তলত আমি এটা বস্তু লিখিব লাগিব সেইটো সামেশন এফ এক্স বাৰ ইয়াৰ এনসাৰটো আমি ওলাব লাগিব ইয়াৰ এনসাৰটো কেনেকৈ ওলাম এই দুটা যোন দুটা আছে না প্লাছ আমি মাইনাছ কৰি দিম মানে 56 মাইনাছ 44 এই গোটেইখিনি মানে আমাৰ প্লাছ কৰিব দিছিল ওকে প্লাছ গোটেইখিনি মাইনাছ আছে কাৰণে প্লাছ মাইনাছ গোটেইখিনি হয় আমি এক্সট্ৰাকে কৰিলোঁ তো এনসাৰটো আমাৰ কিমান আহিব এনসাৰটো আমাৰ আহিব 12 তো আমি কিমান পাই গ'লো সামেশন এফ এক্স বাৰ কিমান পাই গ'লো আমি 12 পাই গ'লো তো মনত ৰাখিবা আমাৰ যোনটো মেইন বস্তু আছে আমি সেইটো পাই গ'লো য'ত আমাৰ এইটো দিয়া আছিল তোমালোকে চাব পাৰা সামেশন এফ এক্স বাৰ এইটো আমি কিমান পাই গ'লো আমি 12 পাই গ'লো ক্লিয়াৰ আৰু এ এম যোনটো আছিল এ এম আমি অলৰেডি পাইছোঁ আমি 42 পাইছিলোঁ হয় নাই এইটো হৈছে আমাৰ এ এম তাৰপিছত এনটো অলৰেডি আমাৰ দিয়াই আছিল হয়নে নাই তোমালোকে যদি চাবা তলত তোমালোকৰ এন দিয়াই আছিল 60 ক্লিয়াৰ তো আমি গোটেইখিনি পাই গ'লো তাৰপিছত আইটো আমি কিমান পাইছোঁ ডিফাৰেঞ্চ এটা পাইছিলোঁ না আমি 5 পাইছিলোঁ অ'কে ইয়াৰ আগত আমি কৈছিলোঁ যে ডিফাৰেঞ্চৰ কথা ইয়াতে অ'কে 5 আমি পাইছিলোঁ তো 5টো আমি পাই গ'লোঁ তো গোটেইখিনি বস্তু পাই গ'লোঁ এতিয়া জাষ্ট আমি কি কৰিব লাগে মিনটো উলিয়াই দিব লাগে অ'কে ক্লিয়াৰ তো মিন ওলোৱা একেবাৰে সহজ হৈ গ'ল এতিয়া আমাৰ কাৰণে এতিয়া আমি জাষ্ট মিনটো কেনেকৈ ওলাই দিম আমি এই ফৰ্মুলাটো আমি এতিয়া পাতি দিম আকৌ পাতি যে এ এম আমাৰ কিমান আছিল এ এম আছিল আমাৰ কিমান 42 হয়নে আমি 42 পাইছিলোঁ যোনটো আমাৰ এ এম বুলি ধৰিছিলোঁ তাৰপিছত প্লাছ আছে আমি প্লাছ পাতিম তাৰপিছত সামেশন এফ এক্স বাৰ কিমান আছে আমাৰ 12 তো 12 পাতি দিওঁ আৰু এন আমাৰ টোটেল নাম্বাৰ কিমান আছে আমাৰ 60 আছে তো আমি 60 পাতি দিওঁ ক্লিয়াৰ ইনটু আছে ইনটু দিওঁ আই আমাৰ কিমান ডিফাৰেঞ্চটো কিমান আছিল 5 আছিল তো 5 পাতি দিলোঁ অ'কে ক্লিয়াৰ তো এতিয়া আমি কি কৰিব লাগিব এতিয়া চোৱা আমি কাটাকাটি কৰিব লাগিব চোৱা এইটো আৰু এই দুটা কাটাকাটি গৈ আছে যেনে 5 দি 5ক কিমান যায় 1 টাইম যায় আৰু 5 দি 60 কিমান বাই যায় 12 টাইম যায় হয়নে নাই 5 1 গুণ 5 এক ইফালে গ'ল গৈ 10 5 2 যা 10 ক্লিয়াৰ তো আমাৰ কি ৰৈ গ'ল ওপৰত চোৱা এতিয়া আমি এনসাৰটো যদি আমি লিখিবলৈ যাওঁ আমাৰ ৰৈ গৈছে 42 প্লাছ ওপৰত আমাৰ 12 ৰৈ গৈছে আৰু এই তলত আমাৰ 12 ৰৈ গৈছে আৰু 1ত একো ভেলু নাই 1ত জিৰ লগতে মাল্টিপ্লাই কৰা সেইটোৱে নম্বৰ ওলাব তো চোৱা 12 কাটা গ'ল এনসাৰটো ৰৈ গ'ল কিমান 42 তো আমাৰ ফাইনেল যোনটো মিনটো হ'ব আমাৰ মিনটো হ'ল 42 অ'কে তোমালোকে যদি এতিয়া ধুনীয়াকৈ হোৱাট ইজ মিন প্ৰথমত লিখা তাৰপিছত তোমালোকে যদি এই গোটেইখিনি ডাটা বনাই কেনে তোমালোকে কেলকুলেশ্যন কৰা তোমালোকে কাৰেক্ট হ'ব আৰু তোমালোকে 6 আউট অফ 6 কিন্তু পাই যাবা বুজি পাইছা একেবাৰে সহজ কিন্তু তোমালোকক কৈ দিওঁ যে এই যোনটো মিন ওলোৱা মেথডটো এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট তোমালোকে যদি এডুকেশ্যনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰো চোৱা তাতো তোমালোকে পাবা যে মিন ওলোৱা কিন্তু অনলি মিনে নাহে তাৰ লগত আৰু কিবা কিবি আহে মিডিয়ান ওলোৱা আহে হয়নে তাৰপিছত আমাৰ চেণ্ট্ৰেল টেণ্ডেঞ্চি ওলোৱা আহে তো গোটেইবোৰ শিকাম অহাকালিলৈ বাকীবোৰ ভিডিঅ' আহি থাকিব তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এই যোনটো কুৱেশ্যন আছিল মিন ওলোৱা মানে মিন হোৱাট ইজ মিন এণ্ড এজিউম মিন মেথড ওলোৱা এই কুৱেশ্যনটো বহুবাৰ এইচএছ ফাইনেলত ৰিপিট হৈছে মই যদি কৈ দিওঁ তোমালোকে চাব পাৰিবা এইচএছ 2025তো আহি গৈছে লাষ্ট ইয়াৰ আহি গৈছে এতিয়া এটা কথা বহুতে ভাবিব যে লাষ্ট ইয়াৰ আহি গৈছে মানে এই বছৰ নাহে বুলি নাভাবিবা তোমালোকে সকলোৱে গম পাই এইবছৰ কুৱেশ্যন পেটাৰ্ণ অকণমান চেঞ্জ হৈ আছে তো হয়তো এইবছৰ আহি যাব পাৰে আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তো তোমালোকে শিকি থোৱাটো দৰকাৰ তাৰপিছত 2022ত আহিছিল তাৰপিছত 2015ত আহিছিল তাৰপিছত 2012ত আহিছিল তাৰপিছত 2010ত আহিছিল আৰু 2005ত আহিছিল তো বহুবাৰ এই এজিউম মিম মেথডটো ৰিপিট হৈ আছে আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো আশা কৰোঁ তোমালোকে এজিউম মিম মেথড গোটেইখিনি বুজি পাই গ'লা মই পুনৰ আৰু এবাৰ ৰিভাইজ কৰি দিব বিচাৰোঁ তোমালোকৰ যিটো দিয়া থাকিব এজিউম মিন মেথড সেইটো তোমালোকে কি কৰিবা প্ৰথমতে হোৱাট ইজ মিন যদি দিয়া থাকে সেইটো লিখি ল'বা অ'কে তোমালোকে এনেকুৱা বক্স বনাবা প্ৰথমটো CI মানে ক্লাছ ইণ্টাৰভেলখিনি লিখিবা যিবোৰ দিয়াই থাকিব তাৰপিছত F মানে ফ্ৰিকুৱেঞ্চি দিয়াই থাকিব তাৰপিছত X আমি মিডিয়ান ওলাব লাগিব মিডিয়ান কেনেকৈ ওলাবা যি আমাৰ প্ৰথমটো দিয়া থাকিব হয় নাই CI দিয়া থাকিব এই দুটা আমি প্লাছ কৰি 2ৰে আমি ডিভাইড কৰিম তেতিয়া আমাৰ মিডিয়ানটো ওলাই যাব ওকে তেনেকৈ সব মিডিয়ান জাষ্ট দুটা ওলালে হ'ল তোমালোকে ডিফাৰেঞ্চটো পাই যাবা হয়তো মাইনাছ হৈ গৈ থাকিব হয়তো প্লাছ হৈ গৈ থাকিব পাৰে যিকোনো হৈ থাকিব পাৰে তো তেনেকৈ তোমালোকে গোটেইখিনি ওলাই ল'বা তাৰপিছত তোমালোকে কি কৰিবা যদি ইয়াতে 11 বা 13 এনেকুৱা অযুগ্ম হয়নে অযুগ্ম নাম্বাৰ দিয়া আছে তাৰ মিডিল যোনটো আছে সেইটো হ'ব কি আমাৰ AM হ'ব নহয় AM হ'ব আৰু সেইটোৰ কি হ'ব X বাৰটো 0 হ'ব হয় না তাৰ ওপৰখিনি পজিটিভত যাব তাৰ তলখিনি নিগেটিভত যাব তাৰপিছত fx টো কেনেকৈ ওলাম আমাৰ f * x বাৰটো
মাল্টিপ্লাই কৰিম তো এফ আছে আমাৰ 2 এফটো যিয়ে নাথাকক আৰু এক্স বাৰটো মাল্টিপ্লাই কৰিলে এনচাৰটো ওলাই যাব তাৰপিছত পজিটিভখিনি এক্সট্ৰাকৈ প্লাছ কৰিবা নিগেটিভখিনি এক্সট্ৰাকৈ প্লাছ কৰিবা লাষ্টত এই দুটা প্লাছ মাইনাছ যি হয় কৰি এনচাৰটো পাবা সেইটো হৈছে সামেশ্যন এফ এক্স বাৰ আৰু এইটো ইম্পৰ্টেণ্ট হয় আমাৰ ফৰ্মুলাৰ ওপৰতখিনিত বহে হয়নে আৰু এ এমটো আমি পাই গ'লোঁ এনটো আমাৰ দিয়া থাকে আইটো আমি পাই গ'লোঁ তাৰপিছত তোমালোকে এনচাৰটো ওলাই দিব পাৰিবা অ'কে যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা তোমালোকে যদি কোনোবা এটা পইণ্ট বুজি পোৱা নাই তেতিয়াহ'লেও তোমালোকে কমেণ্ট কৰি জনাবা যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ নেক্সট আৰু কি লাগিব তোমালোকে সেইবোৰো কমেণ্ট কৰি জনাব পাৰা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই